জাগরণ করেছে শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন কল্পতর তাহান্ত বিনাই নাই 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 আমার পরম গুরু। এইটো হৈছে গুৰু বন্দনা আৰু যেহেতু এক দেহ এক সেৱ এক বিনে নাই গাব, অৰ্থাৎ আমি এজনৰে নাম ল'ব লাগে, কাৰণ কলিৰ যুগৰ মূল মন্ত্ৰই হৈছে শ্ৰৱণ কীৰ্তনে হৈছে মনুষ্য জীৱনৰ একমাত্ৰ মুক্তিৰ ৰাস্তা, কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে আমাক কোনেও মুক্তি দিব নোৱাৰে। আৰু এই ক্ষেত্ৰত যিহেতু মই নামনি অসমৰ হাউলি গাঁৱত যি ৰাখাল গোসাঁই যি ভোগ দিয়া উৎসৱ, তেওঁলোকৰ বছৰিকা ভোগ দিয়া উৎসৱত মই ইয়াত উদুলি মুদুলি পৰিৱেশ ভক্তিৰ ৰসত ডুব গৈছে। আৰু এই যিহেতু ইয়াতে আচলতে যি আই মাতৃসকলে ভিৰ কৰা পৰিলক্ষিত ভৰিৰ নাম কীৰ্তন শুনিবলৈ আহিছে, মোৰ কেমেৰা সহযোগ দেখাব দিম ইয়াৰে পৰিৱেশ। আচলতে ঐতিহ্যমণ্ডিত যি হাউলি গাঁৱৰ যি গৰখীয়া গোসাঁইৰ থান, আৰু ক'বলৈ 144টা বছৰত এইবুলি ভৰি দিছে। আৰু মই যাব খুজিম, যিহেতু উদ্যোক্তা আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু কলিৰ যুগত মূল মন্ত্ৰ হৈছে শ্ৰৱণ কীৰ্তন। কি ক'ব? আমাৰ এই হাউলি অঞ্চলৰ হাউলি গাঁৱৰ ৰাখাল গোসাঁই থানত আজি 144 বছৰ ধৰি বছৰিকীয়া ভোগ দিয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি ইয়াত আমাৰ বৃহত্তৰ হাউলি অঞ্চলৰ লগতে হাউলিৰ সমীপৱৰ্তী ঠাইবিলাকৰ ব্যক্তিসকলে আহি তেওঁলোকে স্বইচ্ছাই যথেষ্ট দান বৰঙণিৰ জৰিয়তে আজিৰ এই অনুষ্ঠানক এই পৰ্যায়লৈ উন্নীত কৰিছে। আৰু তেওঁলোকৰ এই যিখিনি আমাৰ প্ৰতি তেওঁলোকৰ মৰম, এই অনুষ্ঠানৰ প্ৰতি তেওঁলোকৰ যিখিনি শ্ৰদ্ধা, সেইখিনি আমি আন্তৰিকতাৰে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যি সময়ত বৰ্তমানৰ সময়ত উঠি অহা চাম, আচলতে তেওঁলোকে যি আমাৰ গুৰুজনাৰ যি নীতি আদৰ্শ নামানা হৈছে, বেয়া বেয়া কামত লিপ্ত হ'ব ধৰিছে, সেই উঠি অহা চামক কি ক'ব? এতিয়া আমাৰ পৰিৱেশটোৱে ঠিক তেনেকুৱা। আমাৰ যিটো আমি দেখা পাইছোঁ যে আজি যিটো সমাজ ব্যৱস্থাত বহুত কেৰণ আছে, আৰু এই কেৰণবিলাক দূৰ নোহোৱা পৰ্যন্ত এই আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি সঠিক বাটত, এতিয়া আমাৰ ধৰ্মৰ যিটো আমি আমাৰ আজি মন্দিৰ বা আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, তাত ডেকা মানুহবিলাক সচৰাচৰ নাযায়। যে ডেকা মানুহবিলাকে কেতিয়াবা যিবিলাক অনুষ্ঠান হয় সেই সময়তহে যায়, যে মন্দিৰত নাম কীৰ্তন এইবিলাকত হয়তো তেওঁলোকক আমি ইনভলভমেণ্টটো আমি কৰা নহয়। আৰু আমি ভাবোঁ যে ভাগৱত শাস্ত্ৰ বা এইবিলাক বুঢ়া বয়সতহে আমাৰ শিকিব লাগে, সেইকাৰণে তেওঁলোকে নৈতিক ক্ষেত্ৰত বহু পিছ পৰি যায়। আমি যদি এই চিন্তাধাৰাটো অলপ আগতীয়াকৈ আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যুৱচামৰ মাজত যিখিনি অলপ বেয়া ভাৱটো আছে সেইখিনিও নাইকিয়া হ'ব। যিহেতু এই ভোগ দিয়া পৰ্বত আচলতে হাউলি বুলি নহয়, দূৰ দূৰণিৰ পৰা ভোগ ল'বৰ বাবে আহে। কিমানমান ভক্তৰ কাৰণে আপোনালোকে ভোগৰ আয়োজন? আমি বৰ্তমানলৈকে আমাৰ যিখিনি মানে যোগাৰ হৈ আছে, এতিয়ালৈকে আমি প্ৰায় 80 থালি, তাৰমানে এক থালিত আমাৰ 40 কেজিকৈ আমাৰ ভোগ প্ৰস্তুত হয়। আৰু এই ভোগখিনি আমি হেৰি কৰিছোঁ, আমি পৰ্যাপ্ত পৰিমাণৰ আমাৰ ভোগ, মানে আমি আনুমানিক 80 থালি আমি হিচাপ কৰিছোঁ, অনুদানে পাইছোঁ যথেষ্ট। আৰু এই গোটেইখিনি আমাক ৰাইজে ক'বলৈ হ'লে আচলতে ক'ব লাগিব, যিহেতু এই ৰাখাল গোসাঁইৰ থান আচলতে 144 বছৰ, যিহেতু এই 144 বছৰত ভৰি দিছে, মোৰ কেমেৰা সহযোগ দেখাব দিম। এইটো হৈছে আচলতে ৰাখাল গোসাঁইৰ থান হাউলি গাঁৱত আছে। আৰু ক'বলৈ হ'লে ইয়াত ৰাতিপুৱাৰ ভাগৰ পৰাই আচলতে যি আই মাতৃসকলে ইয়াতে সেৱা প্ৰাৰ্থনা জনাইছে, কিয়নো ক'ব লাগিব যিহেতু বছৰিকীয়া, যিহেতু তেওঁলোকৰ এই যে ৰাখাল গোসাঁইৰ থান বছৰিকীয়া ভোগ দিয়া পৰ্ব উদযাপন কৰিছে। আৰু ইয়াত আচলতে বিভিন্ন প্ৰায় 80 থালি আচলতে ইয়াতে ভোগৰ আয়োজন কৰিছে, যাতে সকলো ভক্তবান ৰাইজে সেই ভোগ আচলতে পাবলৈ সক্ষম হয়। আৰু যিহেতু ক'ব লাগিব কলিৰ যুগৰ মূল মন্ত্ৰ হৈছে শ্ৰৱণ কীৰ্তন। আমি কলিৰ যুগৰ মনুষ্য যদি উদ্ধাৰ হ'বলৈ হ'লে আমি এক হৰিৰ নামত থাকিবই লাগিব। হয়, মই কেমেৰা সহযোগীৰ সৈতে মই